বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী বুলি মন্তব্য কৰে। বিজেপি সাংসদগৰাকীৰ ভৌগোলিক জ্ঞান নাই বুলিও আক্ৰমণ কৰে ৰকিবুল হুছেইনে। এই মন্তব্যৰে ধুবুৰীৰ জনতাৰ লগতে ধুবুৰীত জন্মগ্ৰহণ কৰা সাহিত্যিক, শিল্পী, বুদ্ধিজীৱীক অপমান কৰিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। মই ভাবোঁ যে তেওঁ এজন কুৰুচি সম্পন্ন বেড ষ্টেটমেণ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশ, সেই কথাখিনি মই ক'ব নিবিচাৰোঁ। তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? গতিকে তেওঁৰ সাধাৰণ জ্ঞানটো নাই। NRC অসমত হৈ গৈছে, এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো এটা বেলেগ চৰ্চা যে ডিলিমিটেশ্যন হৈছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে সেই সকলোৱে জানে, আৰু তেওঁৰ সাধাৰণ জ্ঞান নাই। ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে। প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ, তেওঁলোকক অপমান কৰা হোৱা নাই জানো? ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে, পৃথিৱীৰ মানুহে চিনি পায়। আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোকক কাক ক'ব কাক নক'ব, এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ নেকি?